ৰাতিপুৱা আপুনি দুচিলিম খালে ভাত পানী খাই আকৌ দুচিলিম খালে দুপৰীয়া দুচিলিম খালে এনেকে খাব লাগে এতিয়া কোনোবা ভকত এজন আহিব আপুনি চোন এইটো ক'ৰ পৰা পাইছা কৈ দিয়া আগত বিয়াজে কৈ দিয়া নহয় কি গমাৰিগুৰি গমাৰিগুৰি এগ্ৰি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী ফালৰ পৰা যদুদাক আমি উন্নত মানদণ্ডৰ মধুৰি পুলি বিতৰণ কৰিছোঁ 20টা থেংক ইউ লুকটো দিলে মানে কোনফালে কলফা যাব মানে কলফা ভাল দেখিলেও নহ'ব নহয় বহু দিনৰ মূৰত বহুদিন মানে কিমান 8-9 দিনমান হৈ গ'ল আমাৰ ঘৰৰ কোনো মানুহ উঠা নাই এই ময়ে প্ৰথম আমাৰ সেই চেনিয়ামদা উঠা নাই সাৰ পাই আছে নিচিনা লাগিছে বখচ ফচাই আছে মা পাপা শুই আছে ভণ্টি আৰু ভাগিন শুই আছে দেখি চাওক টোপনি মোৰ টোপনি হ'লে মই ভাবিলোঁ হ'ব দে কিনো শুম আৰু শুলোঁ আৰু এতিয়া উঠোঁ আৰু মুখ চুখ ধুওঁ ব্ৰাছ কৰোঁ কৰিবলগীয়া কাম বহুত আছে এইখিনি কৰিব লাগিব শুই থাকিলেতো নহ'ব ন নিজকে নিজে ভাল লাগে কেতিয়াবা ঘৰখনৰ যিমানবোৰ মানুহ আছে নহয় চবতকৈ শুই উঠিলে সোনকালে বাৰু দিয়ক ব্ৰাছডাল লৈছোঁ একেষ্টে আহোঁতে এতিয়া ব্ৰাছ কৰোঁ দাঁত কেনেকুৱা হৈছে নাজানো আৰু চকুত ফেচকুৰিও থাকিব পাৰে চুলি চেদেলি বেদেলি হৈ থাকিব পাৰে মই কাৰণ কেলৈ চুলিখিনি মই ঠিক কৰা নাই আমাৰ ঘৰৰ সম্পত্তিবিলাক এইবিলাকেই পাৰ কুকুৰা হাঁহ আছে বাৰু হাঁহ বান্ধি থোৱা আছে পাতি হাঁহ নাই চীনা হাঁহো নাই ৰাজহাঁহ আছে 3টা খা আৰু মই চাউল দিছোঁ একে জেগাতে দিয়া নাই ইফালে চিৰিয়াই দিছোঁ সেইফালে চিৰিয়াই দিছোঁ ৰাতিপুৱাই শুই উঠি সেই কৰণীয় কামখিনি গোটেইখিনি কৰিলোঁ আৰু কালিৰ ভাত কেইটামান আছিলে ঠাণ্ডা ভাত পানী দি তিয়াই থোৱা গোন্ধোৱা নাই বাৰু তাৰপিছত সেই কৰিলোঁ এইটো কি কয় বুট মাহ কেইটামান তিয়াই থৈছিলে আচাৰ অলপ আছিলে আমাৰ ঘৰৰ আচাৰ নহয় সেই বেলেগ মানুহ এজনীয়ে বনোৱা আচাৰ তেনেকৈ ভাত কেইটামান খালোঁ পেট ভৰাই ৰাতিপুৱা যেনেকৈ গৰম ভাত খাওঁ তেনেকৈ খোৱা নিচিনাই হ'ল যদি উঠ এতিয়া ভাবিলোঁ কি গোহালিত থকা এই গৰুখিনি সেইফালে বান্ধিবলৈ লৈ যাওঁ গোহালিটো মানে কি হাগি মুটি একদম উঠ 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 যা উঠ তাত বান্ধি পেলাই যাওঁ উঠ উঠিলি কোনোমতে আজৰি আৰু দেই আজৰি হ'লোঁ সেইফালে গৰুকেইটা বান্ধিলোঁ হেন্দালিৰ তলতে ছাগলীকেইটা এইখিত কি উভতি সিহঁতৰ চাগে দেই সিহঁতক খুলি দিব লাগে খুলি দিলে গোটেই আমাৰ যিমান মাটি বাৰী আছে ন গোটেইখন ঘূৰিব ঘৰত ঘূৰিও সেই আনলৈ যাবগৈ 6:36 চোলা পেণ্টবিলাক বদলি কৰি বেলেগ পেণ্ট চোলা পিন্ধি আহিছোঁ বাগানলৈ কাম কৰিম বুলি কাম হে 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 এতিয়া কাম অলপ লগাওঁ পপা বহি আছে যে পপাও বেয়া পাইছে আৰু মোকো কৈছে মই সেইটো বুজি পাইছোঁ মই কৈছোঁ আপোনাকে খালি আপুনি ৰাতিপুৱাৰ পৰা কেই চিলিম হ'ল মোক কওক এতিয়ালৈকে আপুনি অকলে 3 চিলিমমান খালে নি কেলৈ নাই খোৱা আকৌ তেতিয়াহ'লে এতিয়া পপাৰ লগততো আপুনি 3 চিলিম খাইছে
কেলৈ মই খাই থকাই দেখিছোঁ আকৌ কি কথা কৈছে তেনেকুৱা মই বেয়া পোৱা নাই খোৱাৰ কাৰণে খালি কথাটো কি হ'ল একে চোটতে খাই ন একেচতে মৰিবলগীয়ানো কি কাৰণ কম কমকৈ খাব লাগে সেইটো নিচা জাতীয় বস্তুহে ৰাতিপুৱা আপুনি 2 চিলিম খালে ভাত পানী খাই আকৌ 2 চিলিম খালে দুপৰীয়া 2 চিলিম খালে এনেকৈ খাব লাগে এতিয়া কোনোবা ভকত এজন আহিব আপুনিচোন খাই থাকিবই লাগিব এতিয়া নোৱাৰিবইচোন নিচাত হৈ যাবগৈ সেইটো কথাই কৈছোঁ ৰাতিপুৱা শুই উঠি আপুনি খালে আৰু 2 চিলিম খালে হৈ গ'ল বোলে যাওঁ ব'ল কামলৈ সেইটোহে কথা পালে বুলি মানুহ অকল খাই থাকে নি তেনেকৈ সেই পেট ভৰা বস্তু নহয় নহয় মানুহ নিচাই সেইটো মই বেয়া পোৱা নাই বাৰু আপুনি খাইছে আপোনাৰ সহ্য কৰিব পাৰিছে আপোনাৰ কথা মই তাত মাত পাতি এই চেনি সেই কলপাতখিলা কাটি দিওঁ তলত পৰি গ'ল কেঁচা কলপাতখিলা আমি ইয়ালৈ আহিম সেইটো এটা বনাই ল'ব লাগিব আমি 7টাত যিমান খাই আহিম বুদ্ধি লগাব লাগিব লাগিলে চাহকণ খোৱা মত আকৌ গৈ লয় এবাৰ হয় নাই সেইটো কৰিব লাগিব সেইটো চিষ্টেম কৰিব আমিও কৰিম সেইটো মানুহ তেতিয়া বস্তু নহয় সোনকালে কাম আছে কাম চাব লাগিব কাম আছে আৰু নেদেখাওঁ আৰু দেই কি কামনো মানে কি আৰু কি কামনো কৰি আছোঁ নহয় কাম কৰি আছোঁ আপোনালোকে কিনো চাব কেমেৰামেন এটা থকাহেঁতেন ভাল হ'লহেঁতেন ধুনীয়াকৈ দেখুৱালেহেঁতেন এতিয়া চববোৰ কাম অকলে কৰিছোঁ যে যিমান পাৰোঁ লৰালৰিকৈ কৰোঁ আকৌ পাত ছিঙা মানুহ পাত ছিঙা মানুহৰ লগত থাকিব লাগিব ভাগি গ'ল হ'ব পকিব কৰিব ঘৰ লৈ যাম হয় নাই বাবাৰ লগত খাব পৰা হ'ব চাওঁতে সময় হ'লগৈ 9:01 আৰু এই চাইডে থকা এই বাগানখনত এই চাইডে থকা এই বাগানখনত যিমানবোৰ কলগছ লগাই থৈছিলোঁ যিমান পাৰোঁ ক'ৰবাত থাকি কৰি গৈছে বাৰু শুকান পাতবিলাক যিমানে পাৰোঁ একদম কাটি চেছ কৰি দিলোঁ এই চিন্তা এইগিলা থাকিলে এইগিলা চা খাইছে কৈ মাৰিবি নি খাইছে ৰাতিপুৱা ভাত পানী খাই ওলাই আহিলোঁ বাগানৰ ফালে কোননো আহিছে কিনো কথা এইখিনিকে চাবলৈ বুলি এইফালে জোঁৱাই অকলে পাতটো ছিঙি আছে আৰু নিংকৈ বুলি কয় যে সেই নিংকৈ গিয়েকলৈ মই ফোন কৰিলোঁ যে কেলেনো অহা নাই আহি আছে বুলি ক'লে বা আহিব লৈছে বুলি ক'লে মোক কথা মানে ঠিকান নাই গ'ল বুলিও ক'লে যাব লৈছে বুলি ক'লে যাবলৈ ওলাইছে বুলিও কৈছে মানে কোনটো মই বিশ্বাস কৰিম এতিয়া ঘৰলৈ আহি তেল টেঙা অকণমান বহিলোঁ মই যাওঁ এই মিটিং এখনলৈ মেৰা চুকলৈ একদম অৱস্থা বেয়া হ'ব কাম কৰা মানুহ কাগজ পত্ৰ অলপ লৈ যাবলৈ কৈছে
ভোটাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক, পাছপোৰ্ট ফটো। অ' আমাৰ গাঁৱৰ গাঁৱলীয়া ৰাস্তা এই এনেকুৱা মানে অলপ মই শ্বৰ্টকাটিং লৈছোঁ, সেইবাবে মই এনেকুৱা ৰাস্তাত সোমাই আহিছোঁ। আপোনাৰ ভালেকণ শ্বৰ্টকাটিং। আপোনাক দিছে দুটা দিছিলোঁ এইটো ক'ৰ পৰা পাইছা কৈ দিয়া আগত বিয়াজে কৈ দিয়া নহয় কি গমাৰিগুৰি গমাৰিগুৰি এগ্ৰি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ ফালৰ পৰা যদুদাক আমি উন্নত মানদণ্ডৰ মধুৰি পুলি বিতৰণ কৰিছোঁ 20টা। থেংক ইউ। আৰু মই সেই মেয়া চুকৰ য'ত নেকি আজি মিটিং হোৱাৰ কথা আছিলে, তাত মানুহ মানে আজি বহুত কম। গছপুলি বিতৰণ কৰিছে, দৰৱ বিতৰণ কৰিছে। ঘৰ পাই গ'লোহি মই, আৰু সেই পুলিখিনি যেনেকৈ ভৰাই আনিছিলোঁ মোনাত ধুনীয়াকৈ থৈ দিছোঁ। আজি নহ'লে কালিলৈ মই ৰুম। একোৱে কোৱা নাই। আহা লিং চিং অ' তামোল খোৱা গোটেই সিহঁতৰ পেলাই দিছে যে। খাইছোঁ কেনেকুৱা লাগে চাওঁ। ভাল অথনি কি জোঁৱাই চাপ গম পাইছোঁ। তোমাৰ মুখখনেই তেনেকুৱা, তোমাৰ মুখখনেই তেনেকুৱা। যিমান যি হ'লেও আমাৰ জোঁৱাই চাপানীটো অথনি জোঁৱাই চাপানীটো কি সেই নিগুৱাইতে খাই পেলালে নেকি ঘৰত কৈছেগৈ। মালচিঙক ক'বা তোমালোক দুইটা যাব অফিচলৈ, মই মানুহ চিনাকি কৰাই দিম, নাম্বাৰ দিম, ধুনীয়াকৈ ফোন কৰি সোমাই যাবগৈ। মই লাল চাহ নাখাওঁ, মই কল খাম, নাৰিকল খাম, মধুৰি খাম। একো নহয় কাটক। আজি নিংকৈ একদম শেষ কৰিবা দেই, কাইলৈ ঘৰত একদম চিঙি শেষ কৰিব লাগিব। মই সাৰৰ কথাটো বৰষুণ দিয়া আনিলোহেঁতেন, এতিয়া বৰষুণ দিয়া নাই নহয়। দেওবাৰ পাছত মঙলবাৰ পাছত মাৰিবলৈ হ'লে হাঁহ মাৰিব পাৰিম আৰু। তুমি এদিন মোক হেৰি বিচাৰিছিলা নিব, ধপাত বিচাৰিছিলা নিব, মোৰ আজিহে মনত পৰিছে। কালি বিচাৰিছিলে, পৰহি ন কোনদিনাখন বিচাৰিছিলে, ইয়াতে বিচাৰিছিলে নিব। অঁ মই পাহৰিছোঁ, ধপাত বোলে নাই বোলে, ধপাত লৈ আহিব বোলে। মই পাহৰি থাকোঁ, মই খালি দুবাৰমান ক'বা মোক। এবাৰ প্ৰথমতে ক'বা, এবাৰ বোলে যাবলৈ লৈছোঁ আৰু কৈ পঠিয়াবা দুবাৰমান। একদম শুনো পাতখিলা তলত ভৰাই দিবি দেই, বহুত কষ্ট কৰি কালি কাটি থৈছোঁ। সেইবোৰ তই পইচা দিবগৈ পাৰ, মই পইচা 500টা বিচাৰিলেও দিব নোৱাৰো। তই কেনেকুৱা মানুহ হবি আৰু। নাই দিয়া, মই গমেই নাপাওঁ। মই গম পাওঁ নহয় তই দিছ নাই দিয়া। মই বিচাৰিলে আকৌ পইচা 500 টকাও দিব নোৱাৰো, বেলেগত আকৌ গৈ তই পইচা এডভান্স দিয়গে। তই মানুহ কেনেকুৱা হবি। বহুত কষ্ট কৰি কলগছৰ এই শুকান পাতবিলাক চাফা কৰি দিছোঁ, বহুত কষ্ট কৰি। এতিয়া এইখিনি কলপাত কাটি তলত ভৰাই দিব, গেলি পচি সাৰ হৈ যাব। চবফালে হৈ আছে, এইফালেও একেই।
এটুকা চা কি ধুনীয়া কল মিলি আছে তই যোনফালে নিদিয়ে এটুকা কল হৈ গ'ল কলটো হৈ গ'ল ধুনীয়া কলব দেই মজা তাৰমানে কলৰ বেপাৰীটোৱে 5 টকা কল কাটিলে আৰু এটুকা কলত মই 230 টকাকৈ লৈছোঁ গড়পাত্তা ই আগতে নি থকাৰ কাৰণে জাহাজী কল কাটিলে 3 টকা চেনি কাটিলে 2 টকা 5 টকা হৈ গ'ল আৰু মই এটুকা কাটি লৈছোঁ জাহাজী কল এটুকা কলতেও খালোঁ ভাল হ'ব এতিয়া ইয়াক মই পঠিয়াই মই বাগানলৈ যাওঁগৈ মানুহে কয় নহয় ধনী বৰ্গত যাবা খাবলৈ বোলে দুখীয়া বৰ্গত যাবা খাবলৈ তোমাৰ একেই হৈছে আৰু সঁচাকেনে তোমালোকৰ হ'লে যে অকল মই সেই গৰম পানীকণৰ বাহিৰে যে একোডাল নাপাওঁ যে কথাটো কি খাবলৈ যোৱা অকল গৰম পানীহে সেইকাৰণে গৰম পানীকণকে দিওঁ আকৌ সঁচা কথা নে তেতিয়াচোন মই বহুত একদম ভাতে পানীয়ে মদে মাংসই মাছে সেতি খাব পাব লাগিছিলে খাওঁ বুলি ক'লে কেলে আনি নিদিম তুমি আকৌ নুচুবোৱাই সেইবোৰ বস্তু একোকে মই অহা বছৰকে এনেকুৱা দিনত যাম দেওবাৰ দিনাখন যাম খাম দেই অহা বছৰকে যাম দেওবাৰ দিনাখন শাওণ মাহৰ দেওবাৰ দিনাখন যাম দেখা যাব এতিয়া গ'লে সেই মানুহ মৰি যোৱা গৰম পানী অকণমান হ'বগে নহ'বগে এনেকৈ উঠা দিওঁ আহা উঠা দিবা হা আহচোন অঁ পাৰিব পৰি যাব নহ'লে দাঙি দিবা হা হাত থাকিলে ভৰি বুঠা কথা বহুতো আছে দেই নিগৈ ধোৱা মোৰ দাঁতটো বিষাইছে নহয় নিগৈ সঁচাকৈ চব টাইমতে উপলিয়াবোৰ কৰি থাকিবা দেই মই চব টাইমতে নোৱাৰি নহয় ল'ব নকওঁ বহুত কষ্ট কৰি লোৱাটো কাৰ কোনটো অঁ কোনটো যোৱাই এইটো পিছতো অঁ হ'ব দিয়া বৌলক পাতখিনি থৈ আহোঁগৈ আকৌ আহিব লাগিব পাত ছিঙিবলৈ পাতবোৰ ঘৰলৈ আনি এনেকৈ দম কৰি থৈছোঁ মানে মেলি থৈছোঁ আৰু অলপ পিছতে পাত নিবলৈ গাড়ী আহি যাব ঐ বল গেট খুলি বল অঁ অঁ হয় নি মই আমাৰ গম নাপাওঁ নহয় এটা 21 কেজি হৈছে এটা 25 কেজি হৈছে এটা 13 কেজি হৈছে মই কৃষ্ণদা হ'ব সেই 13 কেজিটো নিং কৰি তাত 13 কেজি ৰাখি থৈছোঁগৈ আজি চিঙা পাতখিনি গাড়ী আহি নিলেহি আৰু মই এই মটৰচাইকেল এখন লৈ গা পা ধুই এনেকৈ ওলাই আহিছোঁ মানুহ ঘৰলৈ বোলে নিমখটো না হোৱা নেকি বোলে মামী বোলে নিমখটো চেলেকিছা খালি ৰ'দত দিব লাগিব গম পালোঁ পুৰা দিব লাগিব
9:16 হ'ল ৰাতিৰ ভাতটো খালোঁ খাই মেলি চোতালতে আছোঁহি আৰু বহু দিনৰ মূৰত আমাৰ এই তুলসী তলত মই চাকি দিয়া দেখিছোঁ আজি কি সিহঁতৰ কথা কি ভাবি দিছে নাজানো আৰু তুলসী তলত চাকি দিছে ইয়াত দেখিলে তুলসী তলত চাকি জ্বলাই দিছে বাকী ক'বলগীয়া একো নাই গাবোৰ কিবা দুৰ্বল নিচিনা লাগিছে মানে শু লাগিছে বেলেগ একো কৰিবলৈ মন যোৱা নাই ভাতো খালোঁ ধুনীয়াকৈ পেট ভৰিলে বেলেগ একো মন যোৱা নাই খালি শুবলৈ মন গৈছে শুওঁগৈ অলপমান খোজকাঢ়ি দিওঁ আৰু যাওঁ তেতিয়াহ'লে বাই বাই কালিলৈ লগ পাম